Welcome to my Pallavi Parasri blog. কি খবৰ আপোনালোকৰ? ময়ো ঠিকে আছো দেই। আৰু আজি মই বস্তু এটা বনোৱা আপোনালোকক ভিডিঅ' দেখাইছো। আশা কৰিছো চবে ভাল পাব। এইটো হ'ল জৱাৰী আটাৰ ভাকৰি বনাইছে। ৰুটি নিচিনাই হয়, কিন্তু ৰুটিৰ যেনেকে বেলো আমি তেনেকে নবনাই। খুব অলপ মোটাকে বনাই, দেখিছা ন বস্তুটো কেনেকে বনাইছে? মোৰ খুব ভাল লাগিল। আৰু এইটো পানী দি বা অলপ পানী দি মানে বনাই বস্তুটো, কোনো তেল বা হেৰিয়াত নবনাই। শুকান জৱাৰী আটাখিনি লৈছে, লৈ এতিয়া এটা মানে বেলিব একদম পাতলা কৰি নিদিয়ে, মোটা কৰি থয়। আৰু এইটো পাতলাকৈ বনাই খাই খুব ভাল লাগে। মই একচুৱেলি পাতলাকে বেলেগত দোকানত খাই পাইছিলো, একদম কাৰাক টাইপ মানে পাপৰতকে অলপ মানে ডাঠ হয় বস্তুটো। খুব ভাল লাগে খাই কিনে। আৰু এইটো ঘৰত বনোৱাটো অকমান শকত হয়, তেনেকুৱা দোকানতো নিচিনা নহয়, কিন্তু বিৰাট সোৱাদ হয় খাবলে। এতিয়া চাব দেই, আমি যেনেকে পানী পিঠা টাইপ বনাই তেনেকুৱা ধৰণেই আৰু পানী দি বনাব এতিয়া বস্তুটো। আৰু বিলিভ মানে ইমান গৰমত জুইত বনোৱা দেখিতো মই আচৰিত হৈ গৈছো। আৰু মানে মই দূৰতে ভাবিছো ইমান গৰম, আৰু তেওঁলোক যে অকণ মানুহ ঘামা নাই, গৰম উঠা নাই, তাতে বহি মোৰ মানে এনেকুৱা লাগিছে যে ইমান গৰম লাগিছে, ফেন নাই, হেৰি নাই। সিহঁতি তেওঁলোকে ইমান আৰামত কৰি আছে। দেখিছে পানীখিনি কেনেকে দি দিছে, এনেকে দি বনাই খাবলৈ কিন্তু খুব সোৱাদ হয় কিন্তু দেই। ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো ভিডিঅ'টো। ভাল পালেনে নাই জনাব কিন্তু দেই। তো কাৰাক বনাই দিয়ে বস্তুটো, পানী হেৰি কৰি মানে কাৰাকপনটো আনে ৰুটিটোত। তেনেকে তাৰপিছতে থয় আৰু তেওঁলোকে তেনেকে খায়। তাৰপিছত তেওঁলোকৰ আৰু মাংসৰ লগত খাবলৈ দিয়ে, মজা লাগে খাই কিনে। এয়া দেখিছে ন কেনেকে মানে মঠিছে বস্তুটো। চাউলেদিও বনাই দেই, আমাৰ যোনটো চাউলৰ গুৰি সেইটো দিও বনাই, সেইটো দিও খাই ভাল লাগে। কিন্তু সেইটো অলপ হেৰিটো সোৱাদটো বেলেগ টেষ্ট হয়, আৰু এইটো জৱাৰীটো সোৱাদটো অকণমান বেলেগ হয়। যিহেতু আমি ভাত খাই বেছি ভাল পাওঁ, চাউলতো খাই বেছি ভাল লাগে। এইটো তাতকে কম নহয়, বঢ়িয়া লাগে খাই কিনে। দেখিছেনে কেনেকে জুইত কৰি আছে? মইতো ওচৰৰ পৰাই মানে অলপ দূৰৰ পৰাই মোক ঘামি জুমি মই অৱস্থা নাইকিয়া হৈ গৈছো। কিন্তু তেওঁলোকৰ অকণ মানুহ ঘামা নাইকিয়া, গৰমৰ এটা ৱৰ্ড নাইকিয়া মানে। খুব ধুনীয়া, মানে চবফালে মানে চাইডত খেতি বাতিৰ পৰিৱেশ, ইমান ভাল লগা পৰিৱেশ নহয়, তাৰ মাজত এনেকে জুই ধৰি খাব মানে বনাই খোৱাটো বিৰাট ধুনীয়া। ভাল লাগিলে মানে মোৰ লগতে, সেইকাৰণে আপোনালোকক দেখাই দিলো। এয়া ভাকৰিখন হৈ গ'ল, এতিয়া গৰম মাত্ৰ ভাঙিলে মৰুককে ভাঙা দিছে। ঠাণ্ডা হৈ গ'লে অলপ সেমেকি যায়, কিন্তু খুব ভাল হয় এইখন খাবলে। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বুলি আশা কৰি আজিলৈ আহোঁ দেই।